নমস্কাৰ বহুত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ কিয়নো এবাৰ প্ৰথমবাৰৰ কাৰণে অসমৰ পৰা এবাৰ এগৰাকী অসমীয়া ক্ৰিকেটাৰে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিছে আৰু সেয়া হৈছে ৰিয়ান পৰাগ আৰু এই মুহূৰ্তত জনাব বিচাৰিছো সকলোতকৈ ডাঙৰ খবৰটো আৰু সকলোতকৈ ডাঙৰ খবৰটো হৈছে ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ ৰিয়ান পৰাগে আইপিএলত ভাল প্ৰদৰ্শন কৰাৰ পাছতে এবাৰ জাতীয় দলত লাভ কৰিছে ৰিয়ান পৰাগ অসমৰ ক্ৰীড়া জগতত ইতিহাস সৃষ্টি কৰিছে ৰিয়ান পৰাগে অসমৰ ক্ৰীড়া জগতত ইতিহাস সৃষ্টি কৰিছে ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগ জিম্বাবুৱে বিৰুদ্ধে টি20ত নীলা জাৰ্সি পৰিধান কৰিব অসমৰ ৰিয়ান পৰাগে জিম্বাবুৱে বিৰুদ্ধে টি20 এবাৰ দেখা পোৱা যাব ৰিয়ান পৰাগক 5 দিনীয়া টি20 শৃংখলাত নিজৰ স্থান দখল টিম ইণ্ডিয়া খন্তেক পাছতে বিসিসিআই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব খন্তেক সময়ৰ পাছতে বিসিসিআই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব 6 জুলাইত ভাৰতীয় হৈ খেলপথাৰত নামিব অসম সন্তান ৰিয়ান পৰাগে এবাৰ জনাইছো সকলোতকৈ ডাঙৰ খবৰটো বিগ আপডেটটো ক্ৰিকেট জগতৰ খবৰ ৰখা প্ৰতিগৰাকী ব্যক্তিৰ বাবে এটা ভাল খবৰ অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে ভাল খবৰ কিয়নো প্ৰথমবাৰৰ কাৰণে অসমৰ পৰা এগৰাকী ক্ৰিকেটাৰে ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেয়া হৈছে ৰিয়ান পৰাগে আৰু আগন্তুক যে জিম্বাবুৱেৰ 5 দিনীয়া শৃংখলা আছে 5 দিনীয়া শৃংখলাত এবাৰ ৰিয়ান পৰাগক দেখা যাব নীলা জাৰ্সিত ইতিমধ্যে ৰিয়ান পৰাগৰ নামৰ লগতে জিম্বাবুৱেত খেলিবলৈ যাব লগা যেটো ভাৰতীয় দল আছে দলটো সবিশেষ তথ্য কিছু সময় পাছতে ৰাজহুৱা কৰিব বিসিসিআই ফালৰ পৰা কিন্তু তাৰ পূৰ্বে অহা এক খবৰ অনুসৰি ৰিয়ান পৰাগে স্থান লাভ কৰিছে ভাৰতীয় দলত সকলোতকৈ ডাঙৰ খবৰ কিয়নো কিছুদিনৰ পূৰ্বে অৰ্থাৎ সদ্য সমাপ্ত আইপিএল সিজনত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ ভাল প্ৰদৰ্শন কৰিছিল আনকি অৰেঞ্জ কেপৰো লাভ কৰিবলৈ সক্ষম হৈছিল এগৰাকী ৰিয়ান পৰাগে আৰু তাৰ পিছতে বিশ্বকাপত ৰিয়ান পৰাগৰ স্থান লাভৰ কথা চৰ্চা চলি আছিল কিন্তু চলিত টি20 বিশ্বকাপত ৰিয়ান পৰাগৰ নাম নিশ্চিত নহলেও জিম্বাবুৱে যি টুৰ আছে অৰ্থাৎ জিম্বাবুৱেৰ খেলিবৰ কাৰণে যি ভাৰতীয় দলটো যাব এই ভাৰতীয় দলত ৰিয়ান পৰাগৰ নাম নিশ্চিত হৈছে 6 জুলাই খেলপথাৰত নামিব নীলা জাৰ্সিত ৰিয়ান পৰাগ 5 দিনীয়া এই শৃংখলাত 5খন মেচতে খেলিব ৰিয়ান পৰাগে 5 দিনীয়া এই শৃংখলাত 5খন মেচতে খেলিব অসম সন্তান ৰিয়ান পৰাগে আৰু সকলোতকৈ ভাল খবৰ সকলোতকৈ ডাঙৰ খবৰটো এই মুহূৰ্তত অসমবাসীক জনাব বিচাৰিছো অসমৰ ক্ৰিকেট ইতিহাসত এক ডাঙৰ খবৰ কিয়নো প্ৰথমবাৰৰ কাৰণে এগৰাকী ক্ৰিকেটাৰ যিগৰাকী ক্ৰিকেটাৰক লৈ অসমবাসীয়ে ভৱিষ্যতৰ সপোন দেখিছিল যিগৰাকী ক্ৰিকেটাৰক লৈ প্ৰতিগৰাকী অসমীয়া এবাৰ গৌৰৱ কৰিব পৰা এক মুহূৰ্ত আহি পৰিছে কিয়নো ৰিয়ান পৰাগক লৈ যথেষ্ট আশাবাদী আছিল অসমৰ প্ৰতিগৰাকী জনতা আৰু এই আশা যেন এবাৰ সপোন যেন এবাৰ বাস্তৱত ৰূপায়িত হৈছে কিয়নো অসম সন্তান ৰিয়ান পৰাগে এবাৰ ভাৰতীয় জাতীয় দলত নাম নিশ্চিত কৰিছে আৰু যদি চোৱা যায় তেন্তে টি20 বিশ্বকাপ সমাপ্তৰ পাছতে বহু কেইগৰাকী যে সিনিয়ৰ প্লেয়াৰ আছিল ৰোহিত শৰ্মাৰ পৰা আৰম্ভ কৰি বিৰাট কোহলিৰ পৰা আৰম্ভ কৰি বহু কেইগৰাকী ক্ৰিকেটাৰে এবাৰ তেওঁলোকে ৰেষ্ট ল'ব তেওঁলোকে জিৰণি ল'ব আৰু তাৰ পৰিৱৰ্তে এবাৰ ৰিয়ান পৰাগক স্থান দিয়া হৈছে ভাৰতীয় দলত কিয়নো 6 জুলাইৰ পৰা অনুষ্ঠিত হ'ব 5 দিনীয়া শৃংখলা আৰু এই 5 দিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলটো যাব জিম্বাবুৱেলৈ আৰু ভাৰতীয় দলৰ হৈ এবাৰ স্থান লাভ কৰিছে ৰিয়ান পৰাগে আৰু বিশেষকৈ জিম্বাবুৱেত হ'বলগীয়া 5 দিনীয়া টি20 শৃংখলাৰ অধিনায়ক হিচাপে দেখা পোৱা যাব হয়তো শুভমন গিলে অধিনায়ক কৰাৰ পূৰ্ণ সম্ভাৱনা আছে শুভমন গিলৰ নাম এবাৰ চৰ্চালৈ আহিছে হয়তো অধিনায়কত থাকিব শুভমন গিল আনহাতে বিৰাট কোহলি ৰোহিত শৰ্মাৰ পৰা আৰম্ভ কৰি বহু কেইগৰাকী সিনিয়ৰ প্লেয়াৰ বহু কেইগৰাকী অভিজ্ঞ ক্ৰিকেটাৰ পুৰণা ক্ৰিকেটাৰ তেওঁলোকে হয়তো এবাৰ বিৰতি ল'ব তেওঁলোকে কিছুদিনৰ কাৰণে ৰেষ্টত থাকিব আৰু যাৰ বাবে ৰিয়ান পৰাগৰ নাম উচ্চাৰিত হোৱাই নহয় ৰিয়ান পৰাগক এবাৰ স্থান দিয়া হৈছে ভাৰতীয় ক্ৰিকেট দলত আৰু সকলোতকৈ ভাল খবৰ সকলোতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত অসমবাসীৰ বাবে আৰু যি সময়ত টি20 ক্ৰিকেট বিশ্বকাপক লৈ সমগ্ৰ বিশ্বত চৰ্চা চলি আছিল ভাৰতীয় দলটোক আৰু ভাৰতীয় দলটোৱে চৰ্চাৰ মাজতে অসমবাসীৰ কাৰণে এটা ভাল খবৰ আহিছে কিয়নো প্ৰথমবাৰৰ কাৰণে এগৰাকী অসম সন্তানে ভাৰতীয় দলত স্থান লাভ কৰিছে এয়া সঁচাকৈ যেন অসমবাসীৰ কাৰণে এটা ডাঙৰ খবৰ এটা ভাল খবৰ কিয়নো স্বাধীনতা লাভ কৰাৰ পাছৰ পৰা বৰ্তমান সময়লৈকে ভাৰতীয় দলত কোনো এগৰাকী অসমীয়া ক্ৰিকেটাৰে ক্ৰিকেট খেলিবলৈ বা ক্ৰিকেট খেলাৰ সুযোগ লাভ কৰা নাছিল আৰু স্বাধীনতাৰ প্ৰায় ৭৫ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে দেখা পোৱা যাব ৰিয়ান পৰাগক ভাৰতীয় দলত আৰু ভাৰতীয় দলত নাম নিশ্চিত হৈছে অসমৰ এগৰাকী
প্ৰতিগৰাকী অসমীয়াক গৌৰৱ কৰিব পৰা গৌৰৱ কৰিবলৈ সুবিধা প্ৰদান কৰা অসমৰ এইগৰাকী ৰিয়ান পৰাগক এবাৰ দেখা যাব নীলা জাৰ্চিত ব্লু জাৰ্চিত দেখা পোৱা যাব ৰিয়ান পৰাগক 7 জুলাইৰ পৰা অনুষ্ঠিত হ'ব জিম্বাবুৱেত 5 দিনীয়া শৃংখলা আৰু 5 দিনীয়া শৃংখলাত ৰিয়ান পৰাগৰ নাম নিশ্চিত হৈছে ভাৰতীয় দলত ভাল খবৰ ইতিমধ্যে ভাৰতীয় দলত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগ আৰু প্ৰতিগৰাকী লোকে অসমৰ প্ৰতিগৰাকী লোকে ইতিমধ্যে কমেন্টৰ জৰিয়তে আপোনালোকে ৰিয়ান পৰাগক শুভেচ্ছা প্ৰদান কৰিব পাৰে আপোনালোকৰ কমেন্ট ল'বলৈ চেষ্টা কৰিম ইতিমধ্যে বহুকেইগৰাকী ব্যক্তিয়ে কমেন্টৰ জৰিয়তে ৰিয়ান পৰাগৰ আগন্তুক যি জীৱন ক্ৰিকেট হিচাপে ভাৰতীয় দলত ক্ৰিকেটাৰ হিচাপে যি নতুনকৈ যাত্ৰা আৰম্ভ কৰিছে যাত্ৰাক লৈ বহুকেইগৰাকী লোকে ইতিমধ্যে কমেন্ট কৰা আৰম্ভ কৰিছে আপোনালোকে কমেন্ট কৰক আপোনালোকৰ কমেন্ট বক্স আমি খুলি দিছোঁ আপোনালোকৰ কমেন্ট আমি লাইভত পঢ়িবলৈ চেষ্টা কৰিম ইতিমধ্যে বহুকেইগৰাকী ব্যক্তিয়ে কমেন্টৰ জৰিয়তে তেওঁলোকে ৰিয়ান পৰাগক ধন্যবাদ জনাইছে লগতে শুভেচ্ছা প্ৰদান কৰিছে ইতিমধ্যে কমল ভূঞাই লিখিছে যে কংগ্ৰেচুলেশ্যন তেওঁ উল্লেখ কৰিছে আনহাতে সাহাৰুল উল্লাই কমেন্ট কৰিছে কংগ্ৰেচুলেশ্যন প্ৰদান কৰিছে চাও নিতু গগৈয়ে কংগ্ৰেচুলেশ্যন দিছে আনহাতে সাহাউদ্দিন লস্কৰে আই এম আছাম বুলি তেওঁ লিখিছে ধন্যবাদ কিয়নো সঁচাকৈ আজি অসমীয়াৰ বাবে এটা ভাল খবৰ কিয়নো অসমৰ এগৰাকী সন্তানে সুসন্তান যিগৰাকী সদ্য সমাপ্ত যি IPL সিজন আছিলে IPL সিজনত ভাল প্ৰদৰ্শন কৰিছিল আনহাতে ডমেষ্টিক ক্ৰিকেটতো যদি চোৱা যায় তেন্তে বিজয় হাজৰা ট্ৰফিৰ পৰা আৰম্ভ কৰি ৰঞ্জী ট্ৰফিৰ পৰা আৰম্ভ কৰি সকলোকেইখন ক্ৰিকেট ডমেষ্টিক টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন কৰাৰ কাৰণে ৰিয়ান পৰাগৰ নাম চৰ্চাত আছিল আৰু তাৰ পাছতে IPLত ৰিয়ান পৰাগে সুন্দৰ প্ৰদৰ্শন কৰিছিল আৰু তাৰ পাছতে ৰিয়ান পৰাগৰ নাম উচ্চাৰিত হৈছিল ক্ৰিকেট দলটোৰ কাৰণে T20 ক্ৰিকেট দলত কিন্তু T20 ক্ৰিকেট দলত স্থান লাভ নকৰিলেও এবাৰ জিম্বাবুৱে টুৰৰ কাৰণে ৰিয়ান পৰাগৰ নাম উচ্চাৰিত হৈছে বহুলোকে কমেন্টৰ জৰিয়তে ৰিয়ান পৰাগক ধন্যবাদ প্ৰদান কৰিছে উদীপ্ত হাজৰিকাই কমেন্ট কৰিছে কংগ্ৰেচুলেশ্যন ব্ৰাদাৰ বুলি উল্লেখ কৰিছে আব্দুল সুৱাৰাই কমেন্ট কৰিছে লাভ ইউ বুলি কমেন্ট কৰিছে ৰোহম ব্লগছে কমেন্ট কৰিছে হাই বুলি কমেন্ট কৰিছে আব্দুল সুৱাৰাই কমেন্ট গুড বুলি কমেন্ট কৰিছে সূৰ্যম বিশ্বছে কমেন্ট কৰিছে কংগ্ৰেচুলেশ্যন ৰিয়ান বুলি উল্লেখ কৰিছে আব্দুল সুৱাৰাৰ পুনৰ কমেন্ট আনহাতে অমিয় শৰ্মাৰ কমেন্ট কংগ্ৰেচুলেশ্যন ৰিয়ান বুলি উল্লেখ কৰিছে মাইনাছ চেটিয়াৰ কমেন্ট কৰিছে বেষ্ট অফ লাক প্ৰদান কৰিছে ৰোহম ব্লগছৰ কমেন্ট কংগ্ৰেচুলেশ্যন প্ৰদান কৰিছে গকুল ঠাকুৰীয়াৰ কমেন্ট অসম গৌৰৱ নিশ্চয় অসম গৌৰৱ আজি অসমৰ কাৰণে ভাল খবৰ ভাল দিন কিয়নো অসমৰ এগৰাকী ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ কাৰণে হয়তো অসমৰ ইতিহাস যেতিয়াই ক্ৰিকেটৰ ইতিহাস চোৱা যাব যেতিয়াই ক্ৰিকেটৰ ইতিহাসক অসমত লিখা যাব হয়তো ৰিয়ান পৰাগৰ নাম প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে যুগ যুগান্তৰ কাৰণে মনত ৰখা হ'ব যুগ যুগান্তৰ কাৰণে ৰিয়ান পৰাগৰ নাম খোদিত কৰা হৈছে কিয়নো প্ৰথমবাৰৰ কাৰণে ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ পৰা বিগ কংগ্ৰেচুলেশ্যন প্ৰদান কৰিছে গড ব্লেছ ইউ বুলি উল্লেখ কৰিছে বাণী কলিতা দেহাই কমেন্ট কৰিছে আনহাতে
কিৰণ দাসৰ কমেণ্ট কংগ্ৰেচুলেশ্যন প্ৰদান কৰিছে পংকজ নাথৰ কমেণ্ট অল দ্য বেষ্ট ৰিয়ান বুলি উল্লেখ কৰিছে ৰাজু দত্তৰ কমেণ্ট আমি গৌৰৱ অনুভৱ কৰিম নিশ্চয় আমি গৌৰৱ অনুভৱ কৰিছোঁ আজিৰ দিনটোত গৌৰৱ অনুভৱ কৰাই দিন কিয়নো ৰিয়ান পৰাগে লাভ কৰিছে ভাৰতীয় দলক নিপেন আৰজে বৰুৱাৰ কমেণ্ট ভেৰি গুড বুলি কমেণ্ট কৰিছে সাবদাম হুছেইনৰ কমেণ্ট কংগ্ৰেচুলেশ্যন ব্ৰাদাৰ বুলি উল্লেখ কৰিছে ৰঞ্জিত ডেকাৰ কমেণ্ট আমি অসমীয়াৰ গৌৰৱ শুভেচ্ছা জনালোঁ আগুৱাই যোৱা নিশ্চয় আজি অসমীয়া যুৱকে আগুৱাই গৈছে অসমীয়া যুৱকে আজি ভাৰতীয় দলত স্থান লাভ কৰিছে আনহাতে উৎপল বৈশ্যৰ কমেণ্ট অভিনন্দন ৰিয়ান বুলি উল্লেখ কৰিছে আনহাতে কল্যাণ বণিকে উল্লেখ কৰিছে কংগ্ৰেচুলেশ্যন দিছে ৰাজু আহমেদৰ কমেণ্ট শুভেচ্ছা থাকিল ভাইটি বুলি উল্লেখ কৰিছে সুৰেশ দাসৰ কমেণ্ট বেষ্ট অফ লাক বুলি কমেণ্ট কৰিছে প্ৰমোদ ফুকনৰ কমেণ্ট বেষ্ট অফ লাক ৰাহুল শইকীয়াৰ কমেণ্ট তেখেতে গড বুলি উল্লেখ কৰিছে GOT বুলি উল্লেখ কৰিছে আনহাতে নিকুল পলিটিচিয়ানৰ কমেণ্ট উল্লেখ কৰিছে কমেণ্ট ৰিয়ান অলৱেজ উইনাৰ বুলি তেওঁ উল্লেখ কৰিছে নিশ্চয় আনহাতে হাফিজুল ৰহমানৰ কমেণ্ট কংগ্ৰেচুলেশ্যন দিছে পৰাণ পাটৰৰ কমেণ্ট ৰিয়ান লাভ ইউ বুলি উল্লেখ কৰিছে ৱাছিৰ ৰহমানৰ কমেণ্ট ভেৰি গুড ব্ৰাদাৰ বুলি উল্লেখ কৰিছে সুৰজ শইকীয়াৰ কমেণ্ট কংগ্ৰেচুলেশ্যন আব্দুল মজিদৰ কমেণ্ট কংগ্ৰেচুলেশ্যন ভেৰি গুড লাক বুলি উল্লেখ কৰিছে নিকুল পলিটিচিয়ানৰ কমেণ্ট অসম গৌৰৱ ৰিয়ান পৰাগ নিশ্চয় আজি অসম গৌৰৱ ৰিয়ান পৰাগ আজিয়ে নহয় অসম গৌৰৱ ৰিয়ান পৰাগ বিগত 5 বছৰৰ পৰা কিয়নো ৰিয়ান পৰাগে হৈছে একমাত্ৰ ক্ৰিকেটাৰ যিয়ে IPL খেলাৰ সুযোগ লাভ কৰাৰ লগতে প্ৰথমবাৰৰ কাৰণে ভাৰতীয় দলত স্থান লাভ কৰিছে ৰবিচন আলীয়ে কমেণ্ট কৰিছে এটিটিউড নেদেখাই বেছি ভাল খেলিলে ভাল পাম বুলি তেওঁ উল্লেখ কৰিছে নিশ্চয় এটা ডাঙৰ কথা এটিটিউড নিশ্চয় প্ৰতিগৰাকী ক্ৰিকেটাৰৰ নিশ্চয় অহাটো সাধাৰণ কথা এটিটিউডটো যদি পজিটিভ সাইডত আপুনি লয় তেন্তে এটিটিউড সদায় থকাটো ভাল কথা কিয়নো ৰিয়ান পৰাগে এনে এগৰাকী ক্ৰিকেটাৰ যিগৰাকী ক্ৰিকেটাৰে যিটো সপোন আছিল অসমীয়াৰ সেই সপোনক বাস্তৱায়িত কৰিবলৈ সক্ষম হৈছে আৰু সেই তেনে এগৰাকী কঠোৰ অধ্যয়ন কঠোৰ অনুশীলন কৰি এগৰাকী ক্ৰিকেটাৰে যেতিয়া ভাৰতীয় দলত স্থান লাভ কৰিছে এটিটিউড অহাটো সাধাৰণ কথা কিয়নো তেওঁ যথেষ্ট কষ্ট কৰিছে আৰু এই কষ্টৰ জৰিয়তে তেওঁ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে যদি গৌৰৱ কুমাৰ গগৈ উল্লেখ কৰিছে অল দ্য বেষ্ট বুলি উল্লেখ কৰিছে সূৰ্যম বিশ্বাসৰ কমেণ্ট কৰিছে ৰাইনো ৰিয়ান পৰাগ অৰ্থাৎ ৰিয়ান পৰাগক অসম যি কাজিৰঙা গড় আছে এশিঙীয়া গড়ৰ সৈতে তুলনা কৰিছে এয়া নিশ্চয় গৌৰৱৰ কথা অৰুণ দাসৰ কমেণ্ট কংগ্ৰেচুলেশ্যন আনহাতে দীপেন পুৰীৰ কমেণ্ট বেষ্ট অফ লাক ৰিয়ান ভাই বুলি উল্লেখ কৰিছে ৰাজীৱ শইকীয়াৰ কমেণ্ট প্ৰাউড অফ আছাম বুলি উল্লেখ কৰিছে মহম্মদ জামিল আহমেদৰ কমেণ্ট কংগ্ৰেচুলেশ্যন RP বুলি উল্লেখ কৰিছে ওছমান গনিৰ কমেণ্ট কংগ্ৰেচুলেশ্যন হাফিজুল ৰহমানৰ কমেণ্ট কংগ্ৰেচুলেশ্যন মতিবৰ ৰহমানৰ কমেণ্ট ভেৰি গুড ব্ৰাদাৰ বুলি উল্লেখ কৰিছে উদ্ধৱ শইকীয়াৰ কমেণ্ট ৱেল ডান ৰিয়ান বুলি উল্লেখ কৰিছে ৰাহুল খানৰ কমেণ্ট নাইচ জিতু দাসৰ কমেণ্ট কংগ্ৰেচুলেশ্যন ফিউচাৰ অফ ইণ্ডিয়া বুলি উল্লেখ কৰিছে পংকজ কুমাৰ দাসৰ কমেণ্ট বেষ্ট অফ লাক ৰিয়ান বুলি উল্লেখ কৰিছে সুমিত সৰকৰ কমেণ্ট তেখেতে দিছে কংগ্ৰেচুলেশ্যন দিছে আনহাতে সিং বাহাদুৰ মগৰে কমেণ্ট কৰিছে ৰিয়ান ভাইটি শুভেচ্ছা থাকিল তোমালৈ বুলি উল্লেখ কৰিছে চাহাবুদ্দিন লস্কৰৰ কমেণ্ট গ্ৰেট মাই ব্ৰাদাৰ ইন আছাম ছানলাইট বুলি উল্লেখ কৰিছে নিশ্চয় অসমৰ বাবে এয়া এক সূৰ্যৰ ৰশ্মি বুলি তেওঁ উল্লেখ কৰিছে আনহাতে শ্ৰীমন্ত দাসৰ কমেণ্ট আছাম টাইগাৰ বুলি উল্লেখ কৰিছে ৰাজ বাদশ্বাহৰ কমেণ্ট কংগ্ৰেচুলেশ্যন দিছে আনহাতে খনিন ভূঞাৰ কমেণ্ট লাভ ইউ আছাম বুলি উল্লেখ কৰিছে ৰেকিব ইছলামৰ কমেণ্ট কংগ্ৰেচুলেশ্যন পংকজ নাথৰ কমেণ্ট অসম গৌৰৱ ৰিয়ান পৰাগ কংগ্ৰেচুলেশ্যন প্ৰদান কৰিছে ৰাহুল আমিনৰ কমেণ্ট গুড নিউজ আনহাতে বহুকেইগৰাকী ব্যক্তিয়ে কমেণ্ট আহি আছে আপোনালোকৰ কমেণ্ট আমি লাইভৰ জৰিয়তে পঢ়িবলৈ চেষ্টা কৰিছোঁ কিয়নো আজি আপোনালোকে কমেণ্ট দিয়াৰ সময় আজি আপোনালোকে শুভেচ্ছা দিয়াৰ সময় আজি আপোনালোকৰ সপোন আমাৰ সপোন আজি কিয়নো বাস্তৱত পৰিণত হৈছে যিটো সপোন ভাৰত স্বাধীন হোৱাৰ পৰা ক্ৰিকেট আৰম্ভ হোৱাৰ পৰা প্ৰতিগৰাকী অসমীয়াৰ সপোন আছিল যে ভাৰতীয় দলত এগৰাকী অসমীয়া ক্ৰিকেটাৰ থকাটো অসম সন্তান থকাটো আমাৰ প্ৰতিজনৰে সপোন আছিল আৰু এই সপোন আজি যেন বাস্তৱত ৰূপায়িত হৈছে আজি আমাৰ গৌৰৱৰ দিন কিয়নো ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰিছে ৰাহুল শইকীয়াৰ কমেণ্ট ভাল লাগিছে বুলি কৈছে দিগন্ত বৰাৰ কমেণ্ট কংগ্ৰেচুলেশ্যন দিছে আনহাতে আবি বৰগোহাঁই কমেণ্ট বেষ্ট অফ লাক দিছে সুৰজ শইকীয়াৰ কমেণ্ট ভেৰি গুড ৰিয়ান বুলি উল্লেখ কৰিছে হাফিজুল ৰহমানৰ কমেণ্ট বেষ্ট অফ লাক ৰিয়ান বুলি কৰিছে ৰিয়ানৰ জেহেৰুল আলীৰ আহমেদ নাইচ বুলি উল্লেখ কৰিছে আনহাতে জাইবুৰ ৰহমানৰ কমেণ্ট কংগ্ৰেচুলেশ্যন উই প্ৰাউড অফ ইউ ৰিয়ান দা বুলি উল্লেখ কৰিছে উছমান গনিৰ পুনৰ কমেণ্ট বেষ্ট অফ লাক সূৰ্যম বিশ্বাসৰ কমেণ্ট
ৰিয়ান আমাৰ অসমৰ প্ৰাণ বুলি উল্লেখ কৰিছে ৰিতেশ বড়োৰ কমেণ্ট ৰিয়ান লাভ ইউ বুলি উল্লেখ কৰিছে ৰঞ্জিত গগৈ কমেণ্ট কংগ্ৰেচুলেশ্যন গুলজাৰ হুছেইনৰ কমেণ্ট কাজিৰঙা ৰাইনজ বুলি উল্লেখ কৰিছে প্ৰাণ পাটাৰৰ কমেণ্ট কাম বেক আছাম টাইগাৰ বুলি উল্লেখ কৰিছে প্ৰিন্স নুৰ খানৰ কমেণ্ট ফিউচাৰ অফ ইণ্ডিয়া কংগ্ৰেচুলেশ্যন প্ৰদান কৰিছে ৰাজু আহমেদৰ কমেণ্ট আজিৰ দিনটো অসমবাসীৰ বাবে ঐতিহাসিক দিন হৈ ৰ'ব নিশ্চয় হয়তো ইতিহাসৰ পাতত আজিৰ দিনটো চিৰদিনৰ কাৰণে চিৰকালৰ কাৰণে লিপিবদ্ধ হ'ব কিয়নো প্ৰথমবাৰৰ কাৰণে এগৰাকী অসম সন্তানে ইতিহাস সৃষ্টি কৰি ভাৰতীয় দলত নাম নিশ্চিত কৰিছে হাবিব আছিকৰ কমেণ্ট বেষ্ট অফ লাক বিষাক্ত দেৱনাথৰ কমেণ্ট অভিনন্দন জনালোঁ ডাঙৰীয়ালৈ অৰ্জুন চাংমাই কমেণ্ট চামলাগাই কমেণ্ট অল দ্য বেষ্ট ব্ৰ' বুলি উল্লেখ কৰিছে মজিবুৰ ৰহমানৰ কমেণ্ট কংগ্ৰেচুলেশ্যন মিনহাছ উদ্দিন আহমেদৰ কমেণ্ট চ' গুড বুলি উল্লেখ কৰিছে তুলসী ভট্টৰাই কমেণ্ট দীৰ্ঘদিনৰ আশা পূৰণ হ'ল বুলি উল্লেখ কৰিছে নিশ্চয় দীৰ্ঘদিনৰ আশা এইটো আমাৰ দীৰ্ঘদিনীয়া সপোন আছিল দীৰ্ঘদিনীয়া আশা আছিল প্ৰতিগৰাকী অসমীয়াৰ আনহাতে বহুকেইগৰাকীয়ে কমেণ্ট কৰিছে ইতিমধ্যে মালিনী শইকীয়াৰ কমেণ্ট শুভেচ্ছা জনালোঁ কৈছে আনহাতে দিলৱাৰ হুছেইন দিলুৰ কমেণ্ট কংগ্ৰেচুলেশ্যন ৰিয়ান পৰাগ নিৰ্মল হকৰ কমেণ্ট কংগ্ৰেচুলেশ্যন চাহিদুল লস্কৰৰ কমেণ্ট বেষ্ট অফ লাক দিগন্ত বৰাৰ কমেণ্ট বেষ্ট অফ লাক সঞ্জীৱ চৌহানৰ কমেণ্ট কংগ্ৰেচুলেশ্যন বিপাঞ্চি দলেৰ কমেণ্ট কংগ্ৰেচুলেশ্যন বিপি সিং দলেৰ কমেণ্ট কংগ্ৰেচুলেশ্যন হামিদুল হকৰ কমেণ্ট অসম গৌৰৱ ৰিয়ান পৰাগ মুন্নাফ আলীৰ কমেণ্ট বেষ্ট অফ লাক হাবিব আছিকৰ কমেণ্ট বেষ্ট অফ লাক সীমান্ত দাসগুপ্তাৰ কমেণ্ট কংগ্ৰেছ ৰিয়ান অল দ্য বেষ্ট বুলি উল্লেখ কৰিছে মিতন দাসৰ কমেণ্ট কংগ্ৰেচুলেশ্যন গড ব্লেছ ইউ হাবিব আছিকৰ কমেণ্ট বেষ্ট অফ লাক মামানুল ইছলামৰ কমেণ্ট বেষ্ট অফ লাক প্ৰদান কৰিছে RL তাৰিফ আজিজৰ কমেণ্ট বেড লাক বুলি তেওঁ উল্লেখ কৰিছে কিহৰ কাৰণে সেইটো আমি বুজিব পৰা নাই হয়তো তেখেতৰ এই কমেণ্টৰ অন্তৰত কিবা আছে চাহিদুল লস্কৰৰ কমেণ্ট গুড লাক বুলি উল্লেখ কৰিছে চাহিবুদ্দিন লস্কৰৰ কমেণ্ট হেপী আছাম বুলি উল্লেখ কৰিছে আনহাতে পংকজ পুৰবী দাসৰ কমেণ্ট নাইচ বুলি লিখিছে মিতন দাসৰ কমেণ্ট কংগ্ৰেচুলেশ্যন বেষ্ট অফ লাক জ্যোতি বিৰিনাৰ কমেণ্ট হিয়া ভৰা শুভেচ্ছা থাকিল বুলি কৈছে জয়ন্ত বিশ্বাসৰ কমেণ্ট খুব সোনকালে ভাল খবৰটো পালোঁ কংগ্ৰেচুলেশ্যন ৰিয়ান পৰাগ বুলি উল্লেখ কৰিছে হাবিবুৰ ৰহমান কমেণ্ট আছাম ব্লেক ডায়মণ্ড ৰিয়ান পৰাগ বুলি উল্লেখ কৰিছে RL তাহিৰ আজিজৰ কমেণ্ট হট সাৰা আলী বুলি তেওঁ কমেণ্ট কৰিছে আচলতে সাৰা আলীৰ শেহতীয়াকৈ এটা বিতৰ্ক হৈছিল এটা চৰ্চালৈ আহিছিল এটা বিষয়ক লৈ ৰিয়ান পৰাগৰ আনহাতে মিনাছ উদ্দিন আহমেদৰ কমেণ্ট বেষ্ট অফ লাক সঞ্জীৱ কুমাৰ নাথৰ কমেণ্ট বেষ্ট অফ লাক ৰিয়ান পৰাগ হাছান আলীৰ কমেণ্ট কংগ্ৰেচুলেশ্যন জাহিৰুল ইছলামৰ কমেণ্ট আৰু বিভিন্ন লোকে বিভিন্নগৰাকীয়ে কমেণ্ট প্ৰদান কৰিছে ক্ৰমাগতভাৱে আপোনালোকৰ কমেণ্ট আমি পঢ়িবলৈ চেষ্টা কৰিলোঁ বিভিন্নজনে বিভিন্ন স্থানৰ পৰা কমেণ্ট কৰিছে নিশ্চয়কৈ আপোনালোকে কমেণ্ট কৰিছে ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকৰ হয়তো যিটো আশা আছিল যিটো সপোন আছিল এই সপোন আজি যেন ফলপ্ৰসূ হৈছে বাস্তৱায়িত হৈছে যাৰ বাবে আজি আপোনালোকে হয়তো এনেদৰে কমেণ্ট কৰি শুভেচ্ছা প্ৰদান কৰিছে অসম গৌৰৱ অসম সন্তান ৰিয়ান পৰাগক কিয়নো ৰিয়ান পৰাগে ইতিহাস সৃষ্টি কৰিছে আজিৰ দিনটোত আৰু ইতিহাস সৃষ্টি কৰি জিম্বাবুৱে টুৰৰ কাৰণে ৰিয়ান পৰাগৰ নাম আজিৰ দিনটোত নিশ্চিত হৈছে আৰু কিছু মুহূৰ্তৰ পিছতে BCCI আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ভাৰতীয় সেই প্লেয়িং 11ৰ সৈতে ৰিয়ান পৰাগৰ নাম